নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ কলা সংস্কৃতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আহক আমি সকলোৱে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে অসমত কেতিয়া চৰকাৰী কলা আৰু কাৰুশিল্প মহাবিদ্যালয় স্থাপিত হৈছিল? ইয়াৰে অপশ্যনসমূহ হৈছে অপশ্যন এ 15 আগষ্ট 1947, অপশ্যন বি 26 নৱেম্বৰ 1980, অপশ্যন চি 26 জানুৱাৰী 1950, অপশ্যন ডি 20 অক্টোবৰ 1978। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15 আগষ্ট 1947। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে বহুৱা নৃত্য ক'ৰ এক পৰম্পৰাগত অনুষ্ঠান? অপশ্যন এ বড়ো, অপশ্যন বি কাৰ্বি, অপশ্যন চি সোণোৱাল কছাৰী, অপশ্যন ডি খাচী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোণোৱাল কছাৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে আলি আই লৃগাং কোন জনজাতিৰ লোকে পালন কৰে? আলি আই লৃগাং কোন জনজাতিৰ লোকে পালন কৰে এইটো সকলোৱে জানে, তথাপিও অপশ্যন এ কাৰ্বি, অপশ্যন বি বড়ো, অপশ্যন চি তিৱা, অপশ্যন ডি মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিচিং। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে হজৰত আজানপীৰ দৰগাহ ক'ত অৱস্থিত? অপশ্যন এ চাবুৱা ডিব্ৰুগড়, অপশ্যন বি হাজো কামৰূপ, অপশ্যন চি সৰুপথাৰ গোলাঘাট, অপশ্যন ডি শৰাগুৰি চাপৰি শিৱসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শৰাগুৰি চাপৰি শিৱসাগৰ। পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত ভাওনাৰ কোনটো চৰিত্ৰই শ্লোক, গান, নৃত্য আৰু ব্যাখ্যা আবৃত্তি কৰে? অপশ্যন এ সূত্ৰধাৰ, অপশ্যন বি ভাৱৰীয়া, অপশ্যন চি গায়ন, অপশ্যন ডি বায়ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সূত্ৰধাৰ। পিছৰ কুৱেশ্যনটো হ'ব বাৰেচহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ মাজুলী, অপশ্যন বি বৰপেটা, অপশ্যন চি জামুগুৰিহাট, অপশ্যন ডি বৰদোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জামুগুৰিহাট। পিছৰ প্ৰশ্নটো হৈছে তৰাচিৰা কাৰ উৎসৱ? অপশ্যন এ মিচিং, অপশ্যন বি কাৰ্বি, অপশ্যন চি ঠেংগল কছাৰী, অপশ্যন ডি তিৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঠেংগল কছাৰী। তাৰ পিছৰ প্ৰশ্নটো হৈছে জন্ম ৰহস্যৰ লেখক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি ভট্টদেৱ, অপশ্যন ডি অনন্ত কণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ। পিছৰ প্ৰশ্নটো হৈছে সংগীত নাটক একাডেমীৰ দ্বাৰা সত্ৰীয়া নৃত্যক কেতিয়া শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন এ 1948 চনত, অপশ্যন বি 1978 চনত, অপশ্যন চি 2000 চনত, অপশ্যন ডি 1999 চনত। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে কোনে পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাক অসমীয়া গদ্যৰ জনক হিচাপে গণ্য কৰা হয়? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি ভট্টদেৱ, অপশ্যন চি মাধৱ কণ্ডলী, অপশ্যন ডি হেম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভট্টদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব শ্ৰীসূৰ্য পাহাৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। অপশ্যন এ সাংস্কৃতিক ঐতিহ্যৰ অৱশিষ্ট, অপশ্যন বি পূব ভাৰতত মানৱ বসতিৰ প্ৰমাণ, অপশ্যন চি অসমৰ আটাইতকৈ পুৰণি হিন্দু মন্দিৰ, অপশ্যন ডি উপৰোক্ত এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাংস্কৃতিক ঐতিহ্যৰ অৱশিষ্ট। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো বাদ্য ভাওনাত বজোৱা নহয়? খোল, তাল, ঢোল আৰু দবা। ইয়াৰ আনচাৰ সকলোৱে ক'ব পাৰিব যে অপশ্যন চি ঢোল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উমাচল শিলৰ গুহা ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি তেজপুৰ, অপশ্যন ডি বৰদোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন গড়দৌল ক'ত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি তেজপুৰ, অপশ্যন ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰ।
পিছৰ প্ৰশ্নটো হ'ব প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কোনখন অপচন এ অৰুণোদয় অপচন বি দৈনিক বাতৰি অপচন সি দৈনিক অসম অপচন ডি উপৰোক্ত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দৈনিক বাতৰি নেক্সট কুৱেশ্যনটো হৈছে কোন সম্প্ৰদায়ৰ লোকে চকলং প্ৰথাৰে বিবাহ সম্পন্ন কৰে অপচন এ মিচিং অপচন বি কাৰ্বি অপচন সি আহোম অপচন ডি বড়ো শুদ্ধ উত্তৰ হ'ব অপচন সি আহোম ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব বাওগোসাঁই পূজা কোন জনজাতিৰ বাবে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ অপচন এ চাহ জনগোষ্ঠী অপচন বি শৰণীয়া কছাৰী অপচন সি দেউৰী অপচন ডি উপৰোক্ত এটাও নহয় ইয়াৰ আনসাৰটো হ'ব অপচন বি শৰণীয়া কছাৰী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব কোনজন অসমীয়া লোকক এখুত ককাইদেউ বুলি জনা যায় অপচন এ ভৱেন্দ্ৰনাথ শইকীয়া অপচন বি কালিৰাম মেধি অপচন সি নৱকান্ত বৰুৱা অপচন ডি জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰটো হ'ব অপচন সি নৱকান্ত বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব মেডাম মেফি কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে অপচন এ তিৱা অপচন বি দেউৰী অপচন সি আহোম অপচন ডি ডিমাছা শুদ্ধ উত্তৰটো হ'ব অপচন সি আহোম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হাইদাং নামৰ পৰম্পৰাগত লোকগীত কোন জনগোষ্ঠীৰ অপচন এ বড়ো অপচন বি দেউৰী অপচন সি সোণোৱাল কছাৰী অপচন ডি তিৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি সোণোৱাল কছাৰী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব কলাগুৰু নামেৰে কোনজন ব্যক্তিক জনা যায় অপচন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপচন বি বিষ্ণুপ্ৰসাদ ৰাভা অপচন সি নৱকান্ত বৰুৱা অপচন ডি চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বিষ্ণুপ্ৰসাদ ৰাভা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব যে হাউনু পূজা কোনে উদযাপন কৰে অপচন এ চাহ জনগোষ্ঠী অপচন বি দেউৰী অপচন সি সোণোৱাল কছাৰী অপচন ডি মিচিং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি দেউৰী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ভাষা চুটি চলচ্চিত্ৰ যোগাদাই কাৰ জীৱনৰ ওপৰত আধাৰিত অপচন এ শংকৰদেৱ অপচন বি হেম সৰস্বতী অপচন সি মাধৱ কন্দলী আৰু অপচন ডি পীতাম্বৰদেৱ গোস্বামী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পীতাম্বৰদেৱ গোস্বামী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ কোনখন জিলা মুখা শিল্পৰ বাবে বিখ্যাত অপচন এ শিৱসাগৰ অপচন বি বৰপেটা মাজুলী আৰু শোণিতপুৰ সকলোৱে জানে যে মাজুলী জিলাখন মুখা শিল্পৰ বাবে বিখ্যাত ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ব বনফুলৰ কবি বুলি কাক আখ্যা দিয়া হয় অপচন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপচন বি যতীন্দ্ৰনাথ দুৱৰা অপচন সি আনন্দ চন্দ্ৰ বৰুৱা আৰু অপচন ডি বিষ্ণুপ্ৰসাদ ৰাভা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি যতীন্দ্ৰনাথ দুৱৰা যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ